অবৈধ বেদখল আৰু বিষাক্ত পানী যোৰহাটৰ আয়ুষ ৰেখা ভোগদৈ নৈ এতিয়া অস্তিত্বৰ সংকটত এইখন ভোগদৈ নৈ আহোমৰ ৰাজত্বকালত ভোগদি নগা পাহাৰৰ পৰা খান্দি বুৱাই আনিছিল ভোগদৈ নৈ এক কথাত ভোগদৈ যোৰহাটৰ জনজীৱনৰ আয়ুষ ৰেখা স্বৰূপ ভোগদৈ নৈত এটা সময়ত মাছ কাছয় উভয় নদী হৈ আছিল সময়ে সময়ে উজান উঠিছিল মাছৰ কিন্তু এছাম লোকৰ বাবে এতিয়া ভোগদৈৰ পানী হৈ পৰিছে বিষাক্ত যোৰহাট নগৰৰ মাজমজিয়াৰে বৈ যোৱা এই ভোগদৈ নৈ আজি অস্তিত্বৰ সংকটত অবৈধ বেদখল আৰু বিষাক্ত পানীয়ে এতিয়া কুঙা কৰিছে ভোগদৈক যোৰহাটৰ ডাম্পিং গ্ৰাউণ্ডৰ প্ৰদূষিত পানী বিভিন্ন কল কাৰখানাৰ বৰ্জিত দ্ৰব্য তথা এছাম লোকে পেলোৱা আৱৰ্জনাৰ বাবেই ভোগদৈ এতিয়া ভাৰতৰ অন্যতম প্ৰদূষিত নৈ ভোগদৈৰ বিষাক্ত পানীৰ বাবে এতিয়া মাছৰ মৃত্যু হৈছে কাছ আজিকালি দেখিবলৈ পোৱাই নাযায় এছাম লোকৰ অত্যাচাৰৰ বাবেই হেৰাই গ'ল ভোগদৈৰ মাছ কাছসমূহ দুখৰ বিষয়টো যে ভোগদৈ নৈখনত আজি সংকুচিত হৈ আহিছে আৰু ভোগদৈখনৰ মানুহে ইয়াত আৱৰ্জনাসমূহ পেলায় আজি চক যে আজি এই ভোগদৈ পাওঁতে এই যিটো প্লেচতে আছোঁ আমি গৰু ধুৱাওঁ কিন্তু গৰু ধুৱাবলৈ এতিয়া ভয় হ'ল কাৰণ ইয়াৰ পানী কজলা এই ক্ষেত্ৰত আমি যোৰহাটৰ সচেতন ৰাইজে ভোগদৈখনক পৰিষ্কাৰ পৰিচ্ছন্নতা কৰি ৰখাৰ এক ব্যৱস্থা কৰিলে ভাল হ'ব বুলি ভাবোঁ আমাৰ জিলাৰ উপায়ুক্ত দুগৰাকী যোগ জানিছোঁ যে ভোগদৈখন ৰক্ষা কৰক ভোগদৈ যোৰহাটৰ সংস্কৃতি আৰু ভোগদৈ আমাৰ হেঁপাহৰ অবাধ বেদখলে ইয়াত গ্ৰাস কৰিছে আৰু অবাধ বেদখল এনেকুৱা হৈছে প্ৰথমে এতিয়া কেঁচা ঘৰৰ পৰা ইত্যাদিকে এতিয়া পকী ঘৰ নিৰ্মাণ পৰ্যন্ত কৰিছে আৰু তাতোতকৈ দুখ লগা কথা প্ৰতিনিধিবৰ্গ আছে ৱাৰ্ড কমিশ্যনাৰ থাকে তেওঁলোকৰ সন্মুখতে অবাধভাৱে বেদখল কৰি এই পূজাদুবি অঞ্চলটোতে আটাইতকৈ বেছি আপুনি বেদখল দেখিব আৰু এটা উল্লেখনীয় কথা হ'ল কি চাওক আজি কিছুদিন আগতে মই গড়মূৰ অঞ্চলৰ অকণমান আগৰ ফালে আমি দেখিছোঁ এটা কাৰখানাৰ পানীৰ মাজতে তেওঁলোকে কি কৰে ভোগদৈ নদীৰ লগত তেওঁলোকে কানেক্টেড কৰি পাইপ তেওঁলোকে স্থাপন কৰিছে তেওঁলোকে বিষাক্ত পানী এৰি দিয়াৰ পিছত ইয়াত বহুখিনি মাছ উপঙি উঠাটো কিন্তু ৰাইজে স্বচক্ষে দেখিছিলে পূজাদুবি আনন্দনগৰ শুৱনিগাঁও বৰিগাঁও বাইপাছত ভোগদৈ নৈত অবাধ বেদখল চলিছে যাৰ বাবেই ভোগদৈ ক্ৰমাৎ ঠেক হৈ পৰিছে হ্ৰাস পাইছে ভোগদৈৰ সৌন্দৰ্য পূৰ্বতে বাটৰুৱাই ভোগদৈ নৈ পাৰ হৈ গ'লে এবাৰ চাই গৈছিল আজিৰ দিনত ভোগদৈ নৈৰ ফালে চালে বাটৰুৱাই নাকত হাত দিবলগীয়া অৱস্থা ভোগদৈয়ে অস্তিত্বৰ সংকটত ভোগাৰ সময়ত কিন্তু হাত সাৱটিহে বহি আছে যোৰহাট জিলা প্ৰশাসন যোৰহাটৰ পৰা ৰাজীৱ বৰাৰ ৰিপৰ্ট DY365